নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2025 বৰ্ষত বুদ্ধ পূৰ্ণিমা পৰিছে 28 বহাগ দিনটো হৈছে সোমবাৰ এই বছৰৰ বুদ্ধ পূৰ্ণিমা মহা সংযোগ ঘটিবলৈ গৈ আছে সোমবাৰৰ পৰা অৰ্থাৎ মহাদেৱৰ প্ৰিয় পৰম কৃপাত ছয় ৰাশিৰ ব্যক্তিৰ জীৱনলৈ মহা সৌভাগ্য আহিছে এই ভাগ্যৱান ৰাশি কেইটাই মহাদেৱৰ বিশেষ কৃপা দৃষ্টি লাভ কৰিবলৈ গৈ আছে বন্ধু বান্ধৱীসকল বুদ্ধ পূৰ্ণিমাৰ এক মহা পবিত্ৰ দিন এই দিনটো ভগৱান বুদ্ধৰ জন্ম হৈছিল এই ছয়টা ৰাশি জীৱনলৈ ধন সম্পত্তি মান সন্মান পাবলৈ গৈ আছে এই ছয় ৰাশিৰ ব্যক্তিত কি কামত সফল হ'ব আৰু তেওঁলোকৰ জীৱনলৈ কি পৰিৱৰ্তন আহিব কি কাম কৰিব লাগিব আৰু কি কাম কৰিলে অতি মংগল হ'ব সকলোবোৰ কথা এই ভিডিঅ'টোত সোমাই আছে হেহে প্ৰথমবাৰৰ বাবে যদিহে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব যদিহে ভিডিঅ'বোৰ চাই ভাল লাগে আৰু ভিডিঅ'টোৰ মাজত কম যে কি উপায় কৰিলে আপোনাৰ এই সোমবাৰৰ দিনটো অত্যন্ত ভাল ধৰণে পাৰ হ'ব হয় আপুনি মই এক ভাগ্যৱান যে নেকি আজি এই ধুনীয়া দিনটো উপভোগ কৰিব পাৰিছো ভগৱানক ধন্যবাদ জনাওক যে আপুনি ইমান ধুনীয়া পৃথিৱীখন দেখিবলৈ পাৰিছে আৰু যে ছয়টা ৰাখি যে বেয়া হ'ব হেয়া কেতিয়াও নহয় কিন্তু সাৱধান থাকিবলগীয়া ৰাখি কিটাৰ বিষয়ে আমি জানি লওঁ আহকচোন কন্যা ৰাখি আপুনি এই দিনৰ অলপ সাৱধান হৈ চলিবলৈ লাগিব কাৰণ যিকোনো কথা বতৰা ক'লে চালি জাৰি চাব লাগিব কাৰণ আপোনাৰ কথাৰ প্ৰতি ইনচাল্ট আহিব পাৰে ডাঙৰৰ পৰা আপোনাৰ বাহিৰা ব্যক্তিৰ পৰা হেহে অলপ সাৱধান হৈ চলিব চিন্তা চৰ্চাবোৰ সদায় শক্তিশালী কৰি তুলিব এবাৰ হেছু তুলা ৰাখি মানসিক অশান্তিৰ দিন হ'ব কিন্তু আপোনালোকৰ হেহে মানসিক শান্তি পাবলৈ আপুনি ডাঙৰৰ কথা নিশ্চয় শুনক আৰু আপুনি নিজৰ মতে কামবোৰ কৰিবলৈ চেষ্টা নকৰিব সকলোৰ লগত মিলি কেনে চলিব কৰ্কট ৰাখি ব্যৱসায়ৰ ক্ষেত্ৰত কিছু লোকচান হ'ব পাৰে কিন্তু মাধ্যমভাৱে আপুনি নিজৰ পাৰ্টনাৰৰ লগত মোটামুটি চলিবৰ কাৰণে চেষ্টা কৰক ধনুৰাশি ব্যয় যথেষ্ট ব্যয় হোৱাৰ সম্ভাৱনা আছে বাকি একো প্ৰবলেম নাথাকিব পাৰে প্ৰিয় দৰ্শক এবাৰ আমি জানিলো আহকচোন বাকি ছয়টা ৰাশি কি কৰিলে তেওঁলোকৰ মানসিক শান্তি লগতে ঘৰখনলৈ সুখ শান্তি আহিব তেনেহলে পৰমনগৰ ভিডিঅ'টো আৰম্ভণি কৰোঁ আহকচোন বুদ্ধ পূৰ্ণিমাৰ দিনটোত সোমবাৰে ধন বৃদ্ধি বা টকাৰ অভাৱ দূৰ কৰিবলৈ ধন বৃদ্ধি কৰিবলৈ টকাৰ অভাৱ দূৰ কৰিবলৈ 5 পোৱা অৰ্থাৎ 1 কেজি 1 পোৱা চাউল এখন হালধীয়া কাপোৰত বান্ধি ৰাখক আৰু পূৰ্ণিমাৰ ৰাতি মা লক্ষ্মী বা শ্ৰী বিষ্ণুক প্ৰাৰ্থনা কৰিব পাৰে পিছদিনাই ৰাতিপুৱা শুই উঠি আপুনি এই চাউলখিনি আধা কেজি নিজৰ কাৰণে ৰাখি থক আৰু বাকি আধা কেজি আপুনি দান দক্ষিণা কৰক ভিখাৰী মানুহক আপুনি দান কৰিবলৈ চেষ্টা কৰক আৰু বাকি ৰৈ যোৱা 1 পোৱা চাউল মন্দিৰত ৰাখিব পাৰে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ ঘৰত থকা চাউলখিনি যেতিয়া আপুনি যিকোনো কামত শুভ কামত ওলাই যায় তেতিয়া অলপ চাউল মুঠাত ভৰাই আপুনি পকেটত ভৰাই মুঠা কৰি পকেটত ভৰাই বাহিৰলৈ লৈ যাব হেহে তাৰ পাছত আপুনি শুভ ফল কৰক নিশ্চয় আপোনাৰ মানসিক সমস্যা যদি আপুনি ভুগি আছে তেনে ক্ষেত্ৰত আপোনাৰ বহুতো আপুনি শক্তিশালী হৈ আগবাঢ়িবলৈ পাৰিব যিসকলে মানসিক শান্তি একেবাৰে ভুগি আছে মানসিক সমস্যাত একেবাৰে ভুগি আছে তেওঁলোকৰ বাবে গংগা জলেৰে গা ধোৱাটো অত্যন্ত জৰুৰী আৰু ৰাতি পূৰ্ণিমাৰ জোনৰ ফালে চাই গাখীৰ আৰু গংগা জল মিহলাই কৰি ঘৰখনৰ আশে-পাশে ছিটাই দিব তেনেহলে আপোনাৰ ঘৰখনৰ লগতে আপোনাৰ লগতে ঘৰখনৰ আপোনালোকৰ শান্তি হ'ব প্ৰিয় দৰ্শক এবাৰ আমি জানিলো আহকচোন ছয়টা ৰাশিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে প্ৰথমে আমি আহিছো মীন ৰাশিলৈ তাৰ আগতে আপোনালোকক এটা সৰুকে অনুৰোধ জনাব বিচাৰিছো যদিহে আপুনি আমাৰ ইতিমধ্যে
চেনেলটি সাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আপোনাৰ অলপ মৰমে আমাক নতুন নতুন কন্টেন্ট বনাবলৈ উৎসাহিত প্ৰেৰণা কৰে তেনেহলে আহকচোন আমি ভিডিওটোৰ মাজেৰে গতি কৰো মীন ৰাশিৰ জাতকৰ বাবে এই দিনটো ভাগ্যৱান হ'ব মানসিক দুখ কষ্ট আতৰি যাব এই দিনটোত আপোনাৰ কাৰোবাৰ প্ৰতি আশাৰ উদ্দীপনা লগতে মানসিক শক্তি পাব কৰ্মৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতো আপুনি ভাল ফলাফল পাব কিন্তু মনটো কন্ট্ৰোল কৰি চলিব লাগিব ধন সম্পত্তি বা গৃহভূমিৰ লাভৰ সম্ভাৱনা আছে বুদ্ধ পূৰ্ণিমাৰ দিনটোত আপুনি শিৱৰ নামত দান দক্ষিণা কৰিব পাৰিলে আপোনাৰ কাৰণে যথেষ্ট ভাল এবাৰ আমি আহিছো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই দিনটো অত্যন্তই শুভ হ'বলৈ গৈ আছে যি কামতে আপুনি হাত দিব তাতে আপুনি সফলতা আহিব কিন্তু মনত লুকাই থকা যিকোনো ক্ষেত্ৰত আপুনি মন খুলি নিজৰ পাৰ্টনাৰক শেয়াৰ কৰাটো অত্যন্ত জৰুৰী যুৱক যুৱতীসকলে চাকৰি পাবলৈ আৰু শিক্ষাৰ ক্ষেত্ৰত যুঁজি থকা সকলো ভাল ফলাফল পাব কিন্তু কৰ্মৰ যুগত আপোনাৰ কৰ্মৰ ক্ষেত্ৰত কষ্ট কৰিব লাগিব মহাদেৱৰ নামত আপুনি সোমবাৰ দিনটো উপাস থাকিব তেনেহলে আপোনাৰ যথেষ্ট মনটো আগতকৈ শক্তিশালী হ'ব এবাৰ আমি আহিছো ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই ৰাশিৰ জাতকৰ শিৱৰ কৃপা বিশেষেই থাকে যদি আপুনি উচ্চ শিক্ষাৰ সুযোগ বাবে চেষ্টা চলাই আছে যদি আপুনি উচ্চ শিক্ষাৰ ধন লাভৰ কাৰণে আপুনি প্ৰচেষ্টা চলাই আছে তেনেহলে আপুনি ভাল ফলাফল পাব যদিহে আপোনাৰ জীৱনত এতিয়াও অশান্তি বা টেনচন ধৰণৰ প্ৰবলেম আছে তেনেহলে এই পূৰ্ণিমাৰ দিনটোৰ পৰাই হসাকৈ আশাৰ আপোনাৰ ৰেঙুনি হৈ উঠিব সূৰ্যৰ দৰে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত সাকসেসফুল হ'বলৈ পাৰিব এই দিনটো দেই মহাদেৱৰ চন্দৰ আৰু বেলপাতেৰে পূজা কৰিলে আপোনাৰ অৱশ্যই ভাল দিন যাব আপোনাৰ ধন্যবাদ এবাৰ আহিছো আমি কুম্ভ ৰাশিলৈ হয় এক শক্তিশালী ৰাশি বুদ্ধ পূৰ্ণিমাৰ আশীৰ্বাদে কুম্ভ ৰাশি সকলৰ বাবে নতুন পথ মুকলি হ'ব যিকোনো খেল ধেমালিৰ ক্ষেত্ৰত আগতীয়াকৈ প্ৰস্তুত হোৱাটো খুবেই জৰুৰী চাকৰি ক্ষেত্ৰত ভাল দেখা পোৱা গৈছে মানসিক শান্তি আহিব আপোনাৰ বিভিন্ন ধৰণৰ টেনচন অশান্তিবোৰ আপুনি সমস্যাবোৰ যুঁজিবই লাগিব কাৰণ জীৱনটোই তেনেকুৱা শুভ ৰং হৈছে আপোনাৰ ৰঙা শুভ সংখ্যা হৈছে 7 প্ৰিয় দৰ্শক এবাৰ আমি জানি লওঁ আহকচোন কৰ্কট ৰাশিৰ বিষয়ে এই ৰাশিৰ জাতকৰ বাবে বহু দিনৰ সংকেত অন্ত হ'ব আপোনাৰ যদি আপোনাৰ টেনচন হৈ আছে ঘৰুৱা বিবাহত মানসিক চিন্তাৰ পৰা পৰিত্যাগ পাব ধন লাভৰ সম্পত্তি ক্ৰয় কৰিবলৈ পাৰিব এক বিশেষ দিন হ'ব আপোনাৰ মহাদেৱৰ নাম লৈ পবিত্ৰ মনেৰে আপুনি এই দিনটোত উপাস থাকক শুভ দিশ হৈছে উত্তৰ শুভ ৰং হৈছে নীলা প্ৰিয় দৰ্শক আমি শৰ্ট এণ্ড সিম্পলত কৈ দিছো এবাৰ আমি জানি লওঁ আহকচোন অন্তিমটো ভাগ্যৱান ৰাশি হৈছে বৃষ ৰাশি হয় এক অত্যন্ত ভাল ৰাশি 12 ৰাশিৰ ভিতৰত এই বৃষ ৰাশিটোৱে অত্যন্ত সঁচা মনৰ ৰাশি এই ৰাশিৰ জাতকৰ বাবে বুদ্ধ পূৰ্ণিমাৰ আশীৰ্বাদে ভৰপুৰ হ'ব আপোনাৰ জীৱনটো মানসিক অশান্তিবোৰ কিছু সংখ্যা দূৰ হ'ব জীৱনলৈ আহিব এক আৰ্থিক উন্নতি ধেমালিবোৰ এৰি দিয়ক চাকৰি ব্যৱসায় বিনিয়োগ আৰু ক্ষেত্ৰতো আপোনাৰ নতুন সুযোগ আহিব এই দিনত মহাদেৱৰ শিৱলিংগত আপোনাৰ জল অৰ্পণ কৰক আপোনাৰ মানসিক অশান্তিবোৰ দূৰ হ'ব আপোনাৰ শুভ দিনটোৱে হৈছে সোমবাৰ শুভ ৰং হৈছে বগা শিৱৰ আশীৰ্বাদে আপোনালোকৰ জীৱনলৈ সুখ শান্তিৰে ভৰপুৰ হৈ পৰক তাৰে কামনা কৰি আজি এই ভিডিওটো সামৰিছো ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু নতুনকৈ আহিছে যদি চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব যদিহে সাবস্ক্ৰাইব কৰিছে তেনেহলে
থেংক ইউ আকৌ নেক্সট ভিডিঅ' আপোনালোকক আটাইকে লগ পাম আপোনালোক কুশলে থাকক মংগলে থাকক ধন্যবাদ